Hello everyone, Assalamu alaikum. Nasrin's vlog so aniti vlog le apnalok hokoloke swagatam janaisu. Asha korchu apnalok hokolu bhale ase aru mur baru bhale Allahe kot apnalokor duat. Ahi kole gosilu tapa ahi roomor dojakhon khulibo loise ekdom hap eta par hoy gose nohoy. Moi enekwa bhoy khalu husband e mane muk thoi ulai gol ha. Ulai jabologia asile kintu akorman deri holeden but moi je bhoy khalu e karone hunkale gusi ahile. Ar moi joa pa ahaloike ei ate bohi asu eneke. অকমানি কুবৰা এটা পাগল হৈ গল অকমানি নহয় এই ভৰিখন লাগি মুখত কি লগালা কি লাগিল নেমু নেব হ'ব পাৰে নেমু চবত বনাই বুলে আঙুনাখন লেতেৰা নকৰিবা চাহ নাখাই বুলে নেমু চবত খাই আজি মোক কোল্ড কফিও বনাই খুৱাইছে এতিয়া চৰবতো বনাই খুৱাব এতিয়া মই পানী অকণমান খাম অথনিৰ পৰা মোৰ পানী পিয়া লাগিছে কিন্তু মই খোৱাগে নাই ভয়তে মানে মই সোফা পৰা নমাই নাই ইমান টান খুলি দে না বটলটো ঠাণ্ডা হৈছে ঠাণ্ডা বেছিকে খোৱা বেয়া এতিয়া কাৰণ বেমাৰ হৈছে ঈদৰ পৰাই মই গোচৰ আচাৰ বনাম ভাবি আছিলোঁ কিন্তু মিলা নাছিলে ভিনেগাৰটো আনিবলৈ সদায় থাকি যায় তো সেইটো কাৰণে আজি ভিনেগাৰ লৈ আহিলোঁ আৰু এয়া মই ভিনেগাৰত গোচ তিয়াই থৈ দিছোঁ কাইলৈ আচাৰ বনাম আৰু এয়া হাজবেণ্ডে মোৰ কাৰণে নেমু পানী বনাইছে আৰু ধুনীয়াকৈ মোক সজাই দিব হেনো বোলে মানে ৰেষ্টুৰেণ্টত দিয়া নিচিনাকৈ প্ৰেজেণ্ট কৰি দিব চাওঁচোন কি কৰে আপোনালোকেও চাওক লগতে কিন্তু নেমু পানীটো খাবলৈ বৰ ধুনীয়া লাগিছিলে দেই আৰু এইটো এটা আনিছিলোঁ অকণমানি ৰাস্কিট বিস্কুট টাইপৰ হয় 10 টকীয়া পেকেট ভাল নালাগিলে খাই এতিয়া ভাত খাবলৈ টাইম হ'ল মই নামাজো পঢ়ি মেলি ল'লোঁ আৰু ভাত পানী খাই আপোনালোকক একেবাৰে কাইলৈ লগ পাম আজি একো ভিডিঅ' নকৰোঁ আৰু মই ভাত খাই সদায় খিচমিচটো খাব ধৰিছোঁ এতিয়া ইমান ভাল লাগে খাই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ কিচেন ক্লিনিং কৰিলোঁ খালি সেইবোৰ ভিডিঅ' দেখাব নহ'লে কাৰণ ফোনত নাছিলে চাৰ্জ তাতে ইমানেই গৰম যে পটাপট মই কামকেইটা কৰি আজৰিহে হৈছোঁ ঘৰ সাৰিবলৈ মোৰ চিন্তা লাগিছিলে যেন তেন মানে ঘৰটো সাৰিছোঁ ফেন অফ কৰিম কেনেকৈ এনেকুৱা লাগিছে চুকান নাই মোৰ আজি অকল ওপৰতে ঘৰটোৱে সাৰিছোঁ আহিছোঁ আজি বহুত বেছি গৰম পৰিছে গাই হাজবেণ্ড মছজিদ যায় চ' টুপিটো উলিয়াই দিবলৈ কৈছে তাকে উলিয়াই দিছোঁ আৰু এয়া চাওক গৰমত আব্বা বাহিৰতে বহি আছে নোৱাৰি থাকিবলৈ ভিতৰত সাধাৰণতে দুপৰীয়া একাপ চাহ পানী খাওঁ মানে ব্ৰেকফাষ্ট কৰাৰ 2 ঘণ্টামানৰ পিছত কিন্তু আজি ইমানেই গৰম যে চাহ পানী খাবলৈ মন যোৱা নাই আৰু হাজবেণ্ডো নাই যে কিবা ঠাণ্ডা এটা বনাই দিব বা খাম অকলে অকলে মন নাযায় সেইটো কাৰণে মই এটা খাই লৈছোঁ সোণ পাপৰি আৰু কাৰেণ্টটো নাছিলে 1 ঘণ্টাৰ পৰা বিচনী মাৰি মাৰি বহি আছিলোঁ এতিয়া কাৰেণ্টটো আহিছে ভাবিছোঁ সোণ পাপৰিটো খাওঁ খাই মই নামাজখন আদায় কৰি লওঁ লাইট থাকোঁতে কাৰণ লাইট নহ'লে মই একেবাৰে নামাজ পঢ়িব নোৱাৰোঁ উনাখন যে বেৰি ল'ব লাগে মই গৰমত মানে বহুত আমনি পাওঁ আৰু ইমান মানে ধ্যানটো যদি গৰমত থাকে তো নামাজ পঢ়া একো নহ'ব ন নামাজত ধ্যান নাথাকিবই তো সেইকাৰণে মই ভাবিছোঁ যে লাইট থাকোঁতে নামাজটো পঢ়ি লওঁ আৰু ভাতকেইটা লাহে ধীৰে বনাম ইমান গৰমত এনেও আজি সোনকালে ভাত খোৱা নহয় ঘৰৰ পৰা চিধা আহি মাহঁতৰ ঘৰ পালোহি গম পাব বাৰু কেলৈ আহিলোঁ আৰু এয়া চাওকচোন মাহঁতৰ মেকুৰী পোৱালিটো ইমানেই বেছি কিউট নহয় আৰু ইমান বেছি পজ দি সি শুৱে নহয় তাকে চাই আছোঁ যোৱাৰ পৰাই চাওক কেনেকুৱা মৰম লাগে এনেকৈ শুই থাকিলে দেখিবৰ কাৰণে আৰু তাতো গৈ মই প্ৰথমে খাইছোঁ নেমু পানী গৰমত লাইফ ছেভাৰ হাজবেণ্ডে মানে এফালে ওলাই যাব তো সেইটো কাৰণে মোক আম্মাহঁতৰ ফালে লৈ আনিছে গৰমখনত মোক বোলে জবৰদস্তি লৈ আনিছে মই কৈছোঁ মই থাকিব পাৰিম অকলে খালি যে হাতটো ওলাইছিলে বুলি কৈছিলোঁ সেই হাতটোৰ কাৰণে ভয় খালে আচলতে সেইকাৰণে লৈ আনিলে আহি মই বিচনাতে পৰি আছিলোঁ এতিয়া উঠিছোঁ উঠি আছৰ নামাজ পঢ়িলোঁ তাৰপিছত ভাবিলোঁ অকণমান ভিডিঅ'ই কৰি ল'ম তো এতিয়া আম্মাটোৰ ঘৰতে আছোঁ হাজবেণ্ড আহিলে যাম আৰু নামাজ পঢ়ি ল'লোঁ এতিয়া অলপ দছ বিলম তাৰ মগৰিব পঢ়ি চাগে যামগৈ আৰু তেতিয়ালৈকে আহি পাই যাব লাগে আৰু গৰমত আম্মাহঁতৰ মেকুৰীবোৰৰ অৱস্থা একদম বেয়া হৈ গৈছিলে এইটো চব তলত শুই আছে বাগৰি আৰু এইটো বিচনাত শুই আছে গৰমত সিহঁতৰো পূৰা অৱস্থা বেয়া হৈ গৈছে হালত খাৰাপ মানে নামাজ পঢ়ি উঠাৰ পিছত ভাইটিয়ে মোক দিলে টোপোলা এটা আনি কৈছে আইচক্ৰীম আছে ওলোৱা মই ৰখি থকা নাই আইচক্ৰীম বিচাৰি উলিয়াই লৈছোঁ আৰু এইটো আনিছিলে ভাত খাই মোৰ ঠাণ্ডা খাই বহি গৈছে পূৰা এইটো আনিছিলে আইচ চেণ্ডউইচ যোনটো খাবলৈ বিৰাটেই টেষ্টি আছিলে ভিতৰৰ লেয়াৰটো আইচক্ৰীম আৰু ওপৰৰ লেয়াৰটো কেক হয় বিৰাটেই ভাল লাগিলে গাইজ কিন্তু 30 টকা লৈছে বৰ অকণমানি তাৰপিছত আমি আকৌ চাহ বনালোঁ এয়া ঘৰত আহিলে ময়ে চাহ বনাবলৈ পাওঁ আম্মাহঁতে মোৰ হাতৰ চাহটো খাই ভাল পায় মই আকৌ ভাইটিহঁতৰ চাহটো খাই ভাল পাওঁ সি বৰ ধুনীয়া চাহ বনায় আৰু এই চাহ বনাওঁতে চব ঘামি জুমি অৱস্থা একদম বেয়া হৈ গৈছেগৈ দেখিছেনে কিচেনত যাবই নোৱাৰা হৈছোঁ মানে এইটো গৰমত কিছে হ'ব নহয় আৰু এতিয়া চিকেনৰ এটা ৰেচিপি দিম বলক আজি বহুত দিনৰ মূৰত মই এনেকৈ বিলাহী আৰু কেপচিকাম দি চিকেন বনাব লৈছোঁ
চিকেনখিনি ধোৱা হৈ গ'ল, বিলাহী কেপচিকামো ধোৱা হৈ গ'ল। আলু নিদিওঁ ইয়াতে কাৰণ আলু দিয়া বেলেগ ভাজি আছে। আৰু এইফালে পিঁয়াজ, তেজপাত আৰু কেঁচা জলকীয়া লৈ লৈছোঁ, সেয়া মই দিছোঁ তেলত। আৰু এইখিনি এতিয়া অকণমান ভাজ খাবলৈ কাৰণে দিম। পিঁয়াজখিনি অকণমান যেতিয়া ভাজ খাই গ'ল, তাৰপিছত ইয়াত দি দিছোঁ মই আদা, নহৰু, হালধি, মিট মছলা, অকণমান জিৰা পাউডাৰ আৰু জলকীয়া গুড়ি। সেয়া দি নিমখ দিছোঁ আৰু লগতে অকণমান পানী দি দিম কাৰণ তেতিয়া মছলাটো জ্বলি নাযায়। পানী আমি সেইকাৰণেই দিব লাগে, নহ'লে মছলাটো জ্বলি গ'লে টেষ্টটো বেয়া হৈ যায় যে তৰকাৰীখনৰ। সেইকাৰণে পানী দি আৰু পানীখিনি যেতিয়ালৈকে শুকাব তেতিয়ালৈকে এতিয়া আমি এইখিনি মজাই থাকিম। আৰু এতিয়া দেখিছেনে পানীটো শুকাই আহিছে, তেলটো ফুটি ফুটি আহিছে। এনেকুৱাতে মই চিকেনখিনি দি দিম আৰু লগতে কেপচিকাম বিলাহীও দি দিম। আৰু গোটেইখিনি ভালদৰে মই মিক্স কৰি ল'ম। মছলাৰ লগত গোটেই চিকেন, বিলাহী, কেপচিকামখিনি মিক্স কৰি ল'ম। এয়া দেখিছে নহয় ভালকৈ মিক্স হৈ গৈছে। আৰু তাৰপিছত অকণমান যেতিয়া উতলি আহিব তেনেকুৱাতে মই ঢাকোনখন লগাই দিম। এয়া দেখিছে উতলি আহিছে ধুনীয়াকৈ। ঢাকোনখন লগাই একেবাৰে মই গেছটো মিডিয়াম টু ল'ত কৰি থৈ দিম। কাৰণ যিমান আমি মিডিয়াম বা ল'ত বনাওঁ সিমান খাবলৈ টেষ্টি হয় বস্তুবোৰ। আৰু মাজে মাজে মই 2-3 মিনিটৰ মূৰে মূৰে ঢাকোনখন খুলি খুলি লৰাইছিলোঁ, কিন্তু সেইটো দেখাবলৈ নহ'লে। তুমি ঘূৰাব যাওঁতে কি ক'লে? এই চেণ্টটোৱে এনেকুৱা। এয়া এইকেইটা মিঠাই ভাল হা, এইকেইটা ভাল। ইয়াৰ আগত যোনকেইটা আনিছিলে সেইকেইটা মানে কি হ'ল, মুখত দিছোঁ ইমানেই বেয়া খাবলৈ, ইমানেই বেয়া মানে পুৰণা হৈ গ'ল আৰু কোলা কোলা নিচিনা আমনিও পৰি গ'ল। আৰু জেট গ'ল ঘূৰাবলৈ কাৰণে, ঘূৰাই নিলে বাৰু। তো ঘূৰাই নিলেগৈ, এতিয়া ভাল দিছে। কিন্তু তেওঁলোকে সেইটো কৰিব নালাগে ন, এটা মিঠাই 20 টকাকৈ লৈছে। মানে বেয়া কোৱালিটিটো মানুহক কিয় দিব লাগে? আমি এতিয়া খাই চালোঁ বুলিহে ঘূৰাই দিছে, কিন্তু সেইটো হয় বেয়া কোৱাৰ লগে লগে। তেওঁলোকে তথাপিতো কোৱা নাই যে বেয়া, কৈছে কি গোলাপ জলৰ গোন্ধ কিবা। আমি ভাল বেয়া গম নাপাওঁ নি বাৰু খোৱা মানুহে? মিঠাইৰ লগত লাগি থাকোঁতে সেইফালে আমাৰ চিকেনো ৰেডি হৈ গ'ল। মই এক্সট্ৰাকৈ অকণো পানী দিয়া নাই, চিকেনৰ যিটো পানী ওলাইছে সেয়া পানীতে চিকেন সিজি গ'ল। আৰু অকণমান দিছোঁ ধনিয়া বহুত দিনৰ মূৰত মানে দেখিছোঁ আৰু দিছোঁ। ধনিয়া দি দিয়া মাত্ৰকে দেখিবলৈও ভাল লাগে আৰু খাবলৈও টেষ্টটো খুব ধুনীয়া হৈ যায়। আৰু এইফালে মই ভাইটিহঁতক দি দিছোঁ খাবলৈ, চাহিলক আৰু হাজবেণ্ডে খাই আছে। তাৰপিছত ময়ো খাম, তাৰপৰা ঘৰলৈ যাম। হাই গাইজ, এতিয়া টাইম হৈ গ'ল 10:20 আৰু আমি ঘৰলৈ আহি গ'লোঁ। ভাত পানী খাই বৈ আহিলোঁ। আৰু লগতে আজি মই গোচৰা আচাৰ ভৰালোঁ নহয়, ৰেচিপি দিবলৈ নহ'লে, সেইটো কাৰণে ভাবিছোঁ দেখাই লওঁ। সেয়া আৰু ব্লগটো ভাবিছোঁ মই শেষ কৰি দিওঁ, কাৰণ এতিয়া মই একো অন্য কৰিবলগীয়া নাই। নামাজ পঢ়িম আৰু চিধা শুই যাম। শুম মানে মোবাইল চাম, তাৰপৰা শুম আৰু দেৰিকৈ। বহুত বেছি গৰম, ইয়াত ঘামিয়ে আছোঁ। আমাৰ ঘৰত ঠাণ্ডা, আমাৰ ঘৰতো বহুতেই গৰম। হাজবেণ্ডেতো এতিয়া গা ধুব, মই গা নুধুঁ, বেমাৰ হ'ব এনেই। আৰু লগতে ব্লগটো শেষ কৰি দিওঁ। কালিৰ পৰা আজিলৈকে এনেই বনালোঁ ব্লগ এটা বহুত দিনৰ পিছত। যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি ফেচবুকত যায় তেনেহ'লে প্লিজ ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই। আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব কিবা ৰেচিপি দিব পাৰোঁনে মই দেই, বা স্কিন কেয়াৰ কেনেকুৱা ভিডিঅ' বিচাৰে সেইটো ক'ব। সেইমতে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম।